হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া পকা জলকীয়া। এইখিনি মই আচাৰ বনাম। এতিয়া কেনেকৈনো আচাৰ বনাম মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি ধুই মেলি মই ৰ'দত দিলোঁ। ৰ'দৰ পৰা আনি এতিয়া মই জলকীয়াখিনি ফালি ল'ম। জলকীয়াখিনি সম্পূৰ্ণৰূপে ফালি লোৱা নাই, মই আধালৈকে ফালি লৈছোঁ যাতে ইয়াত মছলাখিনি সোমাই যাব। জলকীয়াখিনি ফলাৰ পিছতো আকৌ অকণমান ৰ'দত দি ল'লোঁ। ৰ'দত দি আনি এয়া মই মছলাখিনি তৈয়াৰ কৰিছোঁ। এইখিনি হ'ল পাঁচফোৰণ, চফ, জিৰা গুড়া আৰু এয়া সৰিয়হ আৰু এয়া নিমখ। এইখিনি গোটেইখিনি অলপ মিক্স কৰি মই মিক্সিত দি ল'ম। আৰু এয়া মই একেবাৰে তেলো গৰম কৰি আনিলোঁ। এই তেলখিনিতে এতিয়া এয়া দি দিছোঁ জলকীয়াখিনি। আৰু এয়া গুড়া কৰি আনিলোঁ এয়া মছলাবিলাক। এইখিনি জিৰা আৰু এয়া গোটা চফ অলপ থৈ দিছিলোঁ, এয়া অলপ দি দিছোঁ। আৰু এয়া গোটা সৰিয়হ এয়া দি দিছোঁ। এইখিনি ভালদৰে মই মিক্স কৰি লৈছোঁ। সানি থাকোঁতেই মছলা গোন্ধৰ ইমান ধুনীয়া আহিছে নহয়। আপোনালোকে এনেকৈ বনাই ৰাখি বহুত দিনলৈ থৈ দিব পাৰিব। এইখিনি মোৰ সনা হৈ গ'ল। তাৰপিছত এয়া চিচা বৈয়ামত মই ভৰাই ৰাখিম। দেখিছেনে বাৰু কিমান ধুনীয়া হ'ল আচাৰখিনি। গোন্ধ একেবাৰে মলমলাই আছে। ভিডিঅ'টো ভাল পালে বুলি আশা ৰাখিছোঁ। আৰু আজিলৈ আহোঁ। নমস্কাৰ।